ইকনমিক জিহাদ অধ্যক্ষ মহোদয় সেই আজি বহিৰাগত বেপাৰীয়ে আজি কণ্ট্ৰল কৰে আপাৰত যাব নে লৰাত যাব পাচলি বহিৰাগত বেপাৰীয়ে কণ্ট্ৰল কৰে মূল্য কিমান হ'ব সেয়াও তেওঁলোকে কণ্ট্ৰল কৰে বিলাসী গাড়ীত গৰু চুৰ কৰে গতিকে ইকনমিক আমাৰ ধ্বংস কৰিবৰ কাৰণে এয়া এটা প্লেনিং দিছ ইজ এ ইকনমিক জিহাদ অধ্যক্ষ মহোদয় আমি এতিয়া সাৱধান হ'ব লাগিব থ্যাংক ইউ নহয় অধ্যক্ষ মহোদয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি সপোন যে আমাক ইকনমিকেলি সেলফ সাফিচিয়েণ্ট কৰিব আমাৰ খিলঞ্জীয়াৰ স্বাৰ্থত দেশক লৈ যাবলৈ যেনেকৈ ভাষণ দিলে যেনেকৈ বিল আনিছে সেই ব্যৱস্থা সেই ধাৰাক অব্যাহত ৰাখিবৰ কাৰণে আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ অত্যন্ত সহযোগ লাগিব অনাৰেবল মিনিষ্টাৰ এগ্ৰিকালচাৰ মাননীয় সন্মানীয় সদস্য সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানীক মই ধন্যবাদ জনাইছোঁ তেখেতে অসমৰ গাঁৱৰ অৰ্থনৈতিক ব্যৱস্থা আৰু কৃষি আৰু পশুপালনৰ জৰিয়তে শিক্ষক বিষয়টোৰ ওপৰত বিভাগীয় মন্ত্ৰী হিচাপে আমাৰ দৃষ্টি আকৰ্ষণ কৰিছে আৰু আজি তেখেতে আলোচনাত অংশ লৈ যিটো কবিতা আবৃত্তি কৰিছে শুৱনি আমাৰ গাঁওখনি অতি শুৱনি গছেৰে ভৰা ডাল ভৰি ভৰি ফল ফুল লাগে ক'ত পাওঁ তলহৰা সেই প্ৰাইমেৰী স্কুলত পঢ়া দিনলৈ আমাৰ মনত পৰিছে হয় আমাৰ ৰাজ্যখনৰ গৰিষ্ঠ সংখ্যক ৰাইজেই কৃষক কৃষি প্ৰধান ৰাজ্য কিন্তু আমাৰ ৰাজ্যখনৰ কৃষকসকল হৈছে উপান্ত কৃষক আৰু আমি গ্ৰাম্য অৰ্থনীতিৰ বুনিয়াদ আমি শক্তিশালী কৰিব পাৰিম যদিহে আমি কৃষি আৰু আনুষংগিক খণ্ডৰ ওপৰত আমি গুৰুত্ব আৰোপ কৰোঁ অসমৰ ৰাইজ পৰম্পৰাগতভাৱেই কৃষি আৰু আনুষংগিক খণ্ডৰ লগত জড়িত গৰু গাই ম'হ ছাগলী গাহৰি হাঁহ পাৰ এইবিলাক পোহে মুৰ্গী পোহে ঠিক তেনেকৈ অসমৰ বেছিভাগ মানুহেই ধান খেতি কৰে সৰিয়হ কৰে এনেধৰণৰ কেতবোৰ খেতি কৰে কিন্তু বৰ্তমান সময়ত আমাৰ কৃষকসকলে মাননীয় মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত বাণিজ্যিক মূল্য থকা খেতিত আত্মনিয়োগ কৰিছে আৰু তাৰ কাৰণে আমাৰ চৰকাৰখনে আমাৰ কৃষকসকলক যথেষ্ট ছাপোৰ্ট দিছে কেন্দ্ৰীয় চৰকাৰৰ RKVY NFSM HMNEH MOVCD এনেদৰে বিভিন্ন আঁচনিৰ জৰিয়তে কৃষকসকলক উপকৃত কৰিছে আৰু আটাইতকৈ ডাঙৰ কথা যে মাননীয় প্ৰধানমন্ত্ৰী দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দেশখনৰ কৃষক ৰাইজৰ আৰ্থিক পৰিৱৰ্তন আনিবৰ কাৰণে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে তাৰ ভিতৰত আপোনালোকে জানে যে তেখেতে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ পাছত প্ৰথম ফাইলত চহী কৰিছে PM কিষাণৰ ফাইলত আৰু ইয়াৰ পৰা আমাৰ ৰাজ্যখনো উপকৃত হৈছে 17তম কিস্তিত অসমৰ 17 লাখতকৈ অধিক বেছি খেতিয়কে প্ৰায় 381 কোটি টকা DBTৰ জৰিয়তে নিজৰ একাউণ্টত লাভ কৰিবলৈ সক্ষম হৈছে ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে আমাৰ কৃষকসকল উপকৃত হৈছে আৰু বিভিন্ন আঁচনি যিবিলাক আঁচনিৰ জৰিয়তে কৃষি খণ্ডলৈ এক যুগান্তকাৰী পৰিৱৰ্তন আহিছে তেখেতে কৈছে কেতবোৰ কথা যিবিলাক কথাই তেখেতে কৈছে যে কিছুমান কথা আছে যিবোৰ আমাৰ উদ্বেগৰ বিষয় আমি তেখেতক আশ্বস্ত কৰি এই সন্মানীয় সদনত ক'ব খোজো যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সবল নেতৃত্বত ৰাজ্যখনত এক তেজস্বী কৰ্মসংস্কৃতি আৰু কৰ্মচাঞ্চল্যৰ সৃষ্টি হৈছে আৰু সেই কৰ্মসংস্কৃতি আৰু কৰ্মচাঞ্চল্যই আমাৰ ৰাজ্যখনৰ কৃষক আৰু পশুপালক সকলকো স্পৰ্শ কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সপোন যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত হ'ব লাগে আৰু তাৰ বাবে তেখেতে বিশেষভাৱে কৃষি আৰু আনুষংগিক খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে এতিয়া শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আঁচনিৰ কথা ঘোষণা কৰিছিল CM AAA আমি দেখিলোঁ যে সেই আঁচনিত অন্তৰ্ভুক্ত হ'বৰ বাবে ৰাজ্যখনৰ বেছিভাগ যুৱক যুৱতীয়ে কৃষি আৰু আনুষংগিক খণ্ডতেই আবেদন কৰিছে আৰু তাৰ কাৰণে যিখিনি তেওঁলোকক প্ৰশিক্ষণ লাগে স্কিল ডেভেলপমেণ্টৰ ব্যৱস্থাও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৰিছে ইয়াৰ জৰিয়তে তেওঁলোকে জীৱন আৰু জীৱিকাৰ সন্ধান কৰিবলৈ আগবাঢ়িছে মাননীয় অধ্যক্ষ মহোদয় আৰু আটাইতকৈ ডাঙৰ কথা যে আমাৰ কৃষকসকলে যাতে আমাৰ ৰাজ্যখনত প্ৰথম শ্ৰেণীৰ নাগৰিকৰ মৰ্যাদা লাভ কৰে তাৰ কাৰণে কৃষকসকলক উৎসাহিত কৰিবলৈ অসম গৌৰৱ বা বিভিন্ন উপাধিৰে বিভূষিত কৰিছে আৰু ইয়াৰ উপৰিও
সৰ্বেশ্বৰ বসুমতাৰীলৈ আপোনালোক সকলোৱে জানে যে চিৰাং জিলাৰ ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান আগবঢ়োৱাৰ লগতে নাৰী শক্তিৰ প্ৰতীক শোণিতপুৰ জিলাৰ জয়মতী কৃষক উৎপাদক সমিতিক ৰাষ্ট্ৰীয় অটল গৌৰৱ সন্মানেৰে বিভূষিত কৰা হৈছে। তো ইয়াৰ উপৰিও মাননীয় অধ্যক্ষ মহোদয় বিভিন্ন প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত কৃষকে যাতে ক্ষতিপূৰণ সময়মতে লাভ কৰে তাৰ বাবে প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ ৰূপায়ণত অগ্ৰাধিকাৰ ভিত্তিত গুৰুত্ব আৰোপ কৰিছে। অকল 2024 বৰ্ষৰ খাৰিফ বতৰত এতিয়া আমি দেখিছোঁ যে 5,30,000 কৃষকে ফচল বীমা যোজনাৰ অধীনত নিজৰ নাম পঞ্জীয়ন কৰিছে আৰু 2023 বৰ্ষৰ খাৰিফ বতৰলৈ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত মুঠ 168 কোটি 88 লাখ টকা ক্ষতিগ্ৰস্তসকলে লাভ কৰিবলৈ সক্ষম হৈছে। আৰু বানপানীয়ে আমাৰ 34খন জিলাক ক্ষতি কৰিছে আৰু বানপানীৰ সময়ত জোৰা মাৰিব পৰাকৈ, কাৰণ প্ৰত্যেক বছৰে বানপানী আহে, তাৰ কাৰণে কমিউনিটি নাৰ্চাৰী কৰা হৈছিল। আৰু ইয়াৰ উপৰিও 49,000 হেক্টৰ কৃষিভূমিত ৰুব পৰাকৈ বানপানীত সহনজাত বীজ যেনে নুমলী বীজ, বিনা 10, বিনা 11 এনেধৰণৰ আৰু 1 মিনিটত শেষ কৰিব। ঠিক আছে। মাননীয় অধ্যক্ষ মহোদয়, ক্লাইমেট চেঞ্জটো আমাৰ কাৰণে এটা ডাঙৰ প্ৰত্যাহ্বান আৰু তাৰ কাৰণে আমি বিভিন্ন ব্যৱস্থাও লৈছোঁ যাতে ফ্লাড টলাৰেণ্ট ভেৰাইটিও ইয়াত কৃষি বিশ্ববিদ্যালয়ে ইতিমধ্যে উদ্ভাৱন কৰি উলিয়াইছে। আৰু লেণ্ড হোল্ডিঙৰ কথাটো সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানীয়ে কৈছিলে আৰু সেই ক্ষেত্ৰত আমি এই সমস্যা দূৰীকৰণত আমি যথেষ্ট গুৰুত্ব আৰোপ কৰিছোঁ। আৰু এপাৰ্টৰ জৰিয়তেও এতিয়া কি হৈছে, এপাৰ্টৰ জৰিয়তে নাবাৰ্ডৰ জৰিয়তে ৰাজ্যখনত বহুত FPC, যিহেতু আমাৰ কৃষকসকল মই উল্লেখ কৰি গৈছোঁ যে উপান্ত খেতিয়ক সংগঠিত ৰূপত যাতে তেওঁলোকে কাম কৰিব পাৰে, আগবাঢ়িব পাৰে। আৰু আটাইতকৈ ডাঙৰ কথা যে আমি এগ্ৰি এক্সপৰ্টত যথেষ্ট সফল হৈছোঁ, কাৰণ আছাম লেমন এতিয়া ষ্টেট ফ্ৰুট হিচাপে ঘোষণা কৰাৰ পিছত আমি দেখিছোঁ যে বিদেশৰ বজাৰতো চাহিদা হৈছে। ঠিক তেনেকৈ ভোট জলকীয়া, ৰঙালাও, লিচু, আনাৰস, আদা, হালধি এইবিলাকো আমি প্ৰেৰণ কৰিবলৈ সক্ষম হৈছোঁ। আৰু পূৰ্বৰ তুলনাত 85% এতিয়া 85% আচলতে বৃদ্ধি পাইছে, 85% বৃদ্ধি পাইছে। আৰু এপেডাই কৈছে যে 10,000 কোটি টকাৰ কৃষিজাত সামগ্ৰী আমি 26-27ত আমি এক্সপৰ্ট কৰিবলৈ সক্ষম হ'ম। ইয়াৰ উপৰিও KVK-বিলাকেও এক গুৰুত্বপূৰ্ণ ভূমিকা লৈছে। তেখেতে কৈছে যে আমি সাৰৰ সুষম ব্যৱহাৰত আমি সেইবাবে গুৰুত্ব দিছোঁ, যিখিনি মাটিৰ উৰ্বৰতাৰ কথা কৈছে। নেনো ইউৰিয়াৰ আমি ব্যৱহাৰত আমি গুৰুত্ব আৰোপ কৰিছোঁ, ছইল হেল্থ কাৰ্ড দিছোঁ। আৰু এনেধৰণৰ নতুন প্ৰযুক্তিয়ে কৃষকসকলৰ মনত আশাৰ সঞ্চাৰ সৃষ্টি কৰিছে। আৰু ইয়াৰ উপৰিও আমি শেহতীয়াকৈ ডিজিটেল ক্ৰপ ছাৰ্ভে 29খন জিলাত আমি আৰম্ভ কৰিছোঁ। আৰু এই ডিজিটেল ক্ৰপ ছাৰ্ভেৰ জৰিয়তে আমাৰ ৰাজ্যখনৰ কৃষকসকলে বছৰটোৰ কোনটো সময়ত কি শস্যৰ খেতি কৰি আছে তেওঁলোকৰ নাম বিপৰীতে। আৰু মই এনিমেল হাজবেণ্ডাৰী ভেটেৰিনেৰী ছেক্টৰত তেখেতে দুটামান কথা কৈছে, মই এইখিনি ক'বলৈ পালে ভাল পাম। দুটামান কথা মাননীয় অধ্যক্ষ মহোদয় সময় দিয়ক। এতিয়া আমি সকলোৱে জানো যে মাছ, মাংস, কণী আদি উৎপাদনত আমাৰ ৰাজ্যখন এতিয়াও স্বনিৰ্ভৰশীল হোৱা নাই। আৰু স্বনিৰ্ভৰশীল হ'বৰ কাৰণে আমি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছোঁ, কিন্তু এতিয়া দেখা গৈছে যে যথেষ্ট পৰিমাণে গাখীৰ উৎপাদনত আমি স্বনিৰ্ভৰশীল হ'ব পাৰিছোঁ। আমাৰ ৰাজ্যখনত 29 লাখ লিটাৰ দৈনন্দিন গাখীৰ উৎপাদন হয় আৰু অতিৰিক্ত 10 লাখ লিটাৰ গাখীৰ উৎপাদন কৰিবৰ কাৰণে NDDBৰ লগত বুজাবুজি হৈছে। NDDBয়ে ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত 1 লাখ লিটাৰকৈ প্ৰচেছ কৰিব পৰাকৈ কেইবাটাও প্ৰচেছিং প্লেন নিৰ্মাণ কৰিছে, তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু ইয়াৰ উপৰি কণী উৎপাদনৰ ক্ষেত্ৰত, মাংস উৎপাদনৰ ক্ষেত্ৰতো যথেষ্টখিনি আমাৰ ৰাজ্যখন এতিয়া আগবাঢ়িবলৈ সক্ষম হৈছে। আমাৰ অনাৰেবল মিনিষ্টাৰ হৈছে আৰু ঠিক আছে, ধন্যবাদ শ্ৰী বিশ্বজিৎ। ধন্যবাদ ডাঙৰীয়া। 2 মিনিটত কওক বিশ্বজিৎ। মই যিখিনি ইয়াত নোট কৰিছিলোঁ এইটো মই সদনৰ অধ্যক্ষ মহোদয় লে কৰিম। 2 মিনিটত কৈ দিব, সময় নাই আৰু 3 আছে। সন্মানীয় অধ্যক্ষ মহোদয়, মই ক্ৰীড়াৰ ক্ষেত্ৰত এটা বিশেষ কথা ক'বলৈ বিচাৰিছোঁ। কথাটো হ'ল যে ক্ৰীড়াৰ যিবিলাক সংগঠন আছে, এই সংগঠনবিলাকে আমাৰ গাঁৱে ভূঞে প্ৰত্যেকটো অঞ্চলৰ পৰা ক্ৰীড়া প্ৰতিভাসমূহ উলিয়াই আনিব লাগে। কিন্তু সংগঠনবিলাকৰ যিটো সাংগঠনিক কাঠাম, এই বিষয়টোলৈ সমানুপাতিক নহয়।
আজি অলিম্পিক এছ'চিয়েশ্যনে যদি কোন জিলা ক্ৰীড়া সন্থাক এফিলিয়েশ্যন দিছে সেই কথাটো আলোচনা হয়, কাৰণ অলিম্পিকৰ জৰিয়তে খেলিবলৈ যায়। ক'ৰবাত দেখা যায় যে কোনোবা এখন মহকুমা, যি মহকুমাটোক লৈ জিলা ক্ৰীড়া সন্থা গঠন হৈছে, সেই মহকুমাটোক তেওঁলোকে স্বীকৃতি দিছে, আৰু কোনোবা ঠাইত মহকুমা ভিত্তিত জিলা ক্ৰীড়া সন্থাবিলাকক স্বীকৃতি দিয়া নাই। এই কথাটো ক্ৰীড়া সন্থাসমূহৰ বেলেগ বেলেগ ক্ৰীড়া সন্থাৰ কথা যেতিয়া চাওঁ, আজি ফুটবল এছ'চিয়েশ্যনে অসমৰ প্ৰত্যেকটো মহকুমা ভিত্তিত জিলা ক্ৰীড়া সন্থাক তেওঁলোকে এফিলিয়েশ্যন দিছে, আৰু তেওঁলোকৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট ফুটবল কম্পিটিশ্যন হয়। কিন্তু ক্ৰিকেট প্ৰতিযোগিতাত জিলা ভিত্তিত বুলি কোৱাৰ কাৰণে বহু ক্ষেত্ৰত এনেকুৱা হয়, জিলা সদৰত থকা মহকুমাটোক লৈ যিটো ক্ৰীড়া সন্থা গঠন হয়, গোটেই জিলাখনক প্ৰতিনিধিত্ব নকৰে, সেই মহকুমাটোৱে এফিলিয়েশ্যন পায়, কাষৰ মহকুমাকেইটাই নাপায়। উদাহৰণস্বৰূপে আজি গোলাঘাট যদি চাওঁ, গোলাঘাটত 3টা জিলা ক্ৰীড়া সন্থা আছে, বোকাখাট, গোলাঘাট আৰু ধনশিৰি। কিন্তু গোলাঘাট মহকুমা ভিত্তিত হোৱাৰ গোলাঘাট জিলা ক্ৰীড়া সন্থাই তেওঁলোকৰ নামটো গোলাঘাট হোৱাৰ কাৰণে অলিম্পিক, ক্ৰিকেট এছ'চিয়েশ্যন সকলোতে তেওঁলোকে এফিলিয়েশ্যন পায়। কিন্তু ধনশিৰি ক্ৰীড়া সন্থাই কিছুমান ক্ৰীড়া সন্থাত এফিলিয়েশ্যন পায়, তাত খেলিব পাৰে। এতিয়া ক্ৰিকেট খেলিবলৈ হ'লে গোলাঘাট ক্ৰীড়া সন্থালৈ যাব লাগে, যিটো আমাৰ সম্ভৱ নহয়। তথাপিও ধনশিৰি যিহেতু ক্ৰীড়াৰ প্ৰতিভা, সৰুপথাৰ যিহেতু ক্ৰীড়াৰ প্ৰতিভাৰ কেন্দ্ৰস্থল, গোলাঘাট জিলা ক্ৰীড়া সন্থাৰ মাজেৰে গৈ ইণ্টাৰ ডিষ্ট্ৰিক্ট ক্ৰিকেট ক্লাব কম্পিটিশ্যনত ডিষ্ট্ৰিক্ট চেম্পিয়ন আমাৰ সৰুপথাৰৰ দল হৈছে। আজি লাভলীনা বৰগোহাঁইৰ কথাই আমি কওঁ, আমি যদি নয়নমণিৰ কথা কওঁ, যিসকলে আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সৰুপথাৰৰ পৰা প্ৰতিনিধিত্ব কৰি উজ্বলি উঠিছে, তেওঁলোকে কিন্তু সৰুপথাৰক প্ৰতিনিধিত্ব কৰিব পৰাকৈ সৰুপথাৰৰ ক্ৰীড়া সন্থাক স্বীকৃতিৰ বাবে আবেদন কৰাৰ পাছতো এথলেটিক্সে হওক, ক্ৰিকেটেই হওক, অলিম্পিকেই হওক, এইবিলাকত এফিলিয়েশ্যনৰ ক্ষেত্ৰত সমস্যা হৈছে। গতিকে এই বিষয়টো এটা সমানুপাতিক, এটা ইউনিফৰ্ম ডিচিশ্যন হ'ব লাগে। মই ক্ৰীড়ামন্ত্ৰীক এইটোৱে অনুৰোধ জনাওঁ যে হ'লে প্ৰত্যেকটো মহকুমা ভিত্তিত হওক, নহ'লে জিলাৰ ক্ষেত্ৰতো যদি হয় প্ৰত্যেকখন জিলাত জিলা ভিত্তিত ক্ৰীড়া সন্থা হওক, নহ'লে নতুনকৈ আমাৰ যি সমজিলা হ'ব বা ক'ৰ ডিষ্ট্ৰিক্ট হ'ব, ঠিক আছে, থেংক ইউ মিনিষ্টাৰ, ৰিপ্লাই দিব লাগিব। সকলোৱে ক্ৰীড়াৰ সুযোগ অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰে। ধন্যবাদ। Honorable Speaker, sir, well, it has been well defined by Honorable MLA itself only that the Department of Sports and Youth Welfare, Government of Assam, is not the competent authority to affiliate and recognize the District Sports Association in the state. The reason is the Ministry of Youth Affairs and Sports, Government of India, has issued National Sports Development Code of India in 2011, where the guidelines for recognition and affiliation of National Sports Federation have been detailed. It says that at the national level, there will be only one recognized federation for each discipline of sport. Only one state or union territory association from each state or union territory shall be admitted as a member of the federation, provided it has a minimum of 50% of the district level associations affiliated to it. Hence, the state level associations which are affiliated to the National Sports Federation should have a minimum number of the affiliated district level associations. So the state sports association have its own constitutions and rules for their smooth functioning, and according to the Article 7.1.1 of the Constitution, the Assam Olympic Association affiliates the State Sports Association of the Olympic recognized sports, which he also had mentioned it. And as per Article 7.2.1 of the Constitution, the Assam Olympic Association is the authority to recognize the District Sports Association of the sports discipline approved by the Indian Olympic Association. So when the cricket has been mentioned, it is not under the ambit of the sports department. Hence, the matter of affiliation of the District Sports Association does not fall within the purview of the Department of the Sport and Youth Welfare, Government of Assam. Thank you. Thank you. That's honorable, sir.